বন্ধুসকল আজি মই মাছ পাতত দিম সৰু মাছ ৰাখি থৈছিলোঁ ধুনীয়াকৈ বাছি কৰি মই ধুই ধাই মানে নিমখ হালধি সানি থৈ দিছোঁ আৰু এইফালে পাতত দিয়া মাছত দিম আজি এইফালে পকা জলকীয়া 3টা লৈছোঁ ফালি লৈছোঁ নহৰু কেইফুটামান ধুনীয়াকৈ ফালি লৈছোঁ আৰু এটা পিঁয়াজ লৈছোঁ পিঁয়াজটো আপোনালোকে দিবও পাৰে নিদিবও পাৰে আৰু অলপ দিছোঁ এইটো কি বুলি কয় টেঙামৰা পাত নগা টেঙামৰা এইটো ৰঙা আৰু দিছোঁ নৰসিংহৰ পাত তাৰপাছত আছে মচন্দৈ তাৰপিছত এই হালধি পাত দিছোঁ কোমল কোমল দুখিলা আৰু মাছ পাতত দিয়া খাই কোনে কোনে ভাল পায় আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব যিসকলে মাছ পাতত দিয়া মানে দিব নাজানে সেইসকলে ভিডিঅ'টো চাই দিব পাৰিব আৰু কলপাত কেইখিলামান ধুনীয়াকৈ মই কাটি লৈছোঁ এতিয়া কলপাতখিনি অলপমান লেৰেলাই ল'ব লাগিব আৰু গেছতে এতিয়া হেৰি কৰিব লাগিব মানে লেৰেলাব লাগিব জুই থ'লে বেছি ভাল আৰু মাছ পাতত দিবলৈ এতিয়া উপায় নাই ইয়াত জুইনো ক'ত পাব গতিকে কলপাত কেইখিলা মই ধুনীয়াকৈ গেছতে এতিয়া লেৰেলাই লৈছোঁ অলপমান দিবৰ কাৰণে কলগছৰে এইবিলাক লৈছোঁ এতিয়া মোৰ পাতকেইখিলা লেৰেলাই লোৱা হৈ গ'ল আৰু পিঁয়াজটো এতিয়া মই কাটি লওঁ ধুনীয়াকৈ মিহি মিহিকৈ কেঁচা জলকীয়া নহৰু কেইফুটা দিছোঁ হালধি পাতৰ গোন্ধটো মই বহুত ভাল পাওঁ এই হালধি পাতখিনি ধুনীয়াকৈ মিহি মিহিকৈ কাটি লৈছোঁ ধুনীয়াকৈ মিহি মিহিকৈ মচন্দৈ গোন্ধটো যে ইমান ধুনীয়া গোন্ধ সৰু সৰু চাইহে দিছোঁ মানে ডাঙৰ ডাঙৰখিনি ফ্ৰাই কৰিম বেলেগকৈ এখন চব্জি বনাম কচুলতি আনি থৈছোঁ কচুলতিৰ লগত বনাম বাকীখিনি কেইজনীমান পাতত দিম সোৱাদ অনুযায়ী নিমখ দি দিওঁ অলপমান কেঁচা মিঠাতেল দিছোঁ খাই ভাল লাগিব ধুনীয়াকৈ সানি দিম এইখিনি মোৰ ধুনীয়াকৈ সানা হৈ গ'ল এতিয়া এইখিনি ধুনীয়াকৈ টোপোলাটো বান্ধি দিম টাউনত কলপাতৰ অভাৱ টুকুৰা টুকুৰি কলপাত এইফালে মোৰ টোপোলাটো ৰেডি হৈ গ'ল ধুনীয়াকৈ বান্ধি ল'লোঁ মেৰিয়াই এইফালে গেছতে মই এনেকৈ টাৱা এখন পাতি দিছোঁ আৰু টাৱাখনত মই এতিয়া মাছ ফ্ৰাই কৰিছিলোঁ সেইকাৰণে লাগি আছে তাৰপিছত এই টোপোলাটো এনেকৈ দি দিম গেছত দি দিছোঁ তাৰপিছত এনেকৈ ঢাকন মাৰি দিছোঁ একদম গেছটো কমাই দিছোঁ একদম মিডিয়াম কৰি পেলাই ধুনীয়াকৈ এইটো হ'বলৈ দিছোঁ এইফালে 10 মিনিটমানৰ পাছত মই উলিয়াবলৈ আহিছোঁ গেছটো একেবাৰে ল' কৰি দিছোঁ
লুটিয়াই দিলোঁ আৰু এতিয়া হৈ গ'ল গেছটো অফ কৰি দিম আৰু এইফালে মোৰ পাতত দিয়া মাছখিনি হৈ গ'ল মই টোপোলাটো খুলি দিলোঁ এইখিনি দেখি কাৰ খাওঁ খাওঁ লাগিছে কমেণ্ট এটা কৰিবাচোন আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজিলৈ বাই বাই